প্ৰতি মাহৰ শেষৰ ৰবিবাৰে সমগ্ৰ দেশবাসীক ৰেডিঅ' মন কী বাত যোগে সম্বোধন কৰে। সেই নিমিত্তে আমি 230 নং বুথৰ আমাৰ পালাৰা উঠৰবৰীত আজি এই মন কী বাত অনুষ্ঠানটো উপভোগ কৰিলোঁ। সন্মানৰ ৰাইজ, আমাৰ কাৰ্যকৰ্তা, শুভাকাংক্ষী সকলক সমাহিত কৰি এই মন কী বাত উপভোগ কৰিলোঁ। আৰু এইটো আছিলে 131 নং মন কী বাত। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক সকলোকে দেশখন কিদৰে স্বাৱলম্বী হ'ব লাগে, দেশৰ কোনে কোনে থকা প্ৰতিভা, এই প্ৰতিভাবিলাক কথা কয়, মহিলাৰ কথা কয়, কৃষক বন্ধুসকলৰ কথা কয়, লগতে তেখেতে আধুনিক টেকন'লজিৰ কথা কয়, যিটো মডাৰ্ণ টেকন'লজি বুলি কয়, প্ৰযুক্তিবিদ্যাৰ কথা কয়, ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা পে চৰ্চাৰ কথা কয়। এইদৰে সমাহিত কৰি তেখেতে যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, তাৰ পৰৱৰ্তী সময়তে প্ৰতি মাহৰ শেষৰ ৰবিবাৰে সমগ্ৰ দেশবাসীক এই মন কী বাত যোগে আহ্লাদিত কৰিছে। তাৰ বাবে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি স্বাগতম জনাইছোঁ। আজিৰ পৰা তেওঁ আমাৰ দলৰ এজন সদস্য হ'ব আৰু দলৰ সদস্য হিচাপে দলে যিখিনি কাম কাজ দিব নিশ্চয় তেওঁ নিয়াৰিকৈ পালন কৰি যাব। নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াত উন্নয়নৰ জোৱাৰে মানুহৰ মন চুইছে, কি ক'ব? উন্নয়নৰ কাৰণে বিজেপিক ভোট দিয়ে। আকৌ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ উন্নয়নৰ কাৰণে। সেইকাৰণে আজি বিৰামহীন প্ৰগতি যাত্ৰা যে হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।